কালি দিনটোতে কোৱা হৈছে যে ঘোষণা কৰা হ'ব গতিকে কালি সন্ধিয়াৰ পাছত আজি ঘোষণা কৰা হৈছে আৰু এতিয়া আমাৰ হাতত আহি পৰা এই তালিকাখন আমি আপোনালোকক ক'বলৈ ওলাইছো য'ত 88টা সমষ্টিত দিয়া হৈছে এবাৰ আমি কৈ যাম গোটেই তালিকাখন এবাৰ কৈ যাব বিচাৰিছো গুলুগঞ্জৰ কথা প্ৰথমতে আহো গুলুগঞ্জত দিয়া হৈছে অশ্বিনী ৰয় চৰকাৰক ধুবুৰীত দিয়া হৈছে উত্তম প্ৰসাদ বীৰসিং জৰুৱাত দিয়া হৈছে বিজেপি প্ৰাৰ্থী মাধৱী দাসক গোৱালপাৰা পশ্চিম এছটি যেহেতু গোৱালপাৰা পশ্চিম এছটি গতি এছিড পৰিছে গতিকে পবিত্ৰ ৰাভাক দিয়া হৈছে এবাৰ আহিছো দুধনৈও এছটি গতিকে টংকেশ্বৰ ৰাভাক দিয়া হৈছে অভয়াপুৰীত দিয়া হ'ল ভূপেন ৰয় যেহেতু এক প্ৰকাৰ অভয়াপুৰী বিচাৰিছিল তেওঁ অসম গণ পৰিষদত লৈ গৈ হলেও তেওঁ যেহেতু অসম গণ পৰিষদৰ বিজেপিলৈ আহি তেওঁ অভয়াপুৰী বিচাৰিব এনেকুৱা ধৰণৰ যিখিনি কথা আছিলে আৰু অৱশেষত ভূপেন ৰয়ক দিয়া হৈছে বিজনী অৰূপ কুমাৰ দে ভৱানীপুৰ সৰভোগ ৰঞ্জিত কুমাৰ দাস যেটো জনাই আছিলে মন্দিয়া বাদল চন্দ্ৰ আৰ্য সমৰিয়া জুস্না কলিতাক দিয়া হৈছে বিজেপি প্ৰাৰ্থী বকো ছয়গাঁৱত ৰাজু মেছক দিয়া হৈছে পলাকবাৰী হিমাংশু শেখৰ বৈশ্য মন কৰিব পলাকবাৰী হিমাংশু শেখৰ বৈশ্যক দিয়া হৈছে ৰঙিয়াত অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত ভৱেশ কলিতাকে দিয়া হ'ল বিভিন্ন ধৰণৰ কথা ওলাইছিলে ৰঙিয়াক লৈ কিন্তু সেইবোৰ সকলো বৰ্তমান নিটাল মাৰিলে অৱশেষত ভৱেশ কলিতাক দিয়া হ'ল আৰু ভৱেশ কলিতাকে যে দিয়া হ'ব সেই কথা কালিৰ এখন ছবিয়ে স্পষ্ট কৰি দিছিল য'ত এফালে দিলীপ শইকীয়া আছিল এফালে ভৱেশ কলিতাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গতিকে এটা কথা সেই সময়ছোৱাতে সেই ছবিখন দেখাৰ পিছতে এটা স্পষ্ট ৰূপত আহি পৰিছিলে ছবিখন পৰিষ্কাৰ হৈ পৰিছিলে যে মুখ্যমন্ত্ৰীৰ মধ্যস্থতা দুয়োগৰাকীৰ মাজত আকৌ বুজাবুজি হ'ল নেকি যাৰ ফলত ভৱেশ কলিতাই ৰঙিয়া পালে গতিকে ভৱেশ কলিতাই ৰঙিয়া পালে ৰাতুলৰ কথা ওলাই আছিলে সেইবোৰ বৰ্তমান নহয় এতিয়া ৰঙিয়াত ভৱেশ কলিতাই পালে কমলপুৰত দিগন্ত কলিতা দিছপুৰ মন কৰিব প্ৰদ্যুৎ বৰদলৈ দিছপুৰত প্ৰদ্যুৎ বৰদলৈক দিয়া হ'ল তেওঁ যোগদান কৰিয়ে তেওঁ দিছপুৰত প্ৰাৰ্থী হিচাপে তেওঁ এতিয়া নিৰ্বাচন খেলিব বিজেপিৰ পৰা আকৌ কৈছো দিছপুৰত প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থী পাইছে বিজেপিৰ পৰা এদিন পূৰ্বে তেওঁ বিজেপি যোগদান কৰিয়ে দিছপুৰৰ পৰা তেওঁ এতিয়া নিৰ্বাচন খেলিব যাকে লৈ আজি অতুল বৰাই জনসভা আয়োজন কৰিছিলে য'ত তেওঁ খুব প্ৰকাশ কৰিছে তেওঁ সংগ দিবৰ বাবে মানৱ বৰা উপস্থিত হৈছিল জয়ন্ত কুমাৰ দাস উপস্থিত হৈছিল তেওঁলোকে বিচাৰিছিলে যাতে দিছপুৰ তেওঁলোকৰ হাতত থাকক অৰ্থাৎ দিছপুৰ হয় অতুল বৰাই পাওক হয় মানৱ বৰা নহয় জয়ন্ত দাস আৰু আজি তাৰিখত তেওঁলোক তিনিওজন একগোট হৈছে নিজৰ সমৰ্থকসকলক লৈ এক জনসভা সেইখিনি কথা আমি পাছত কম যিয়ে নহওক দিছপুৰ প্ৰদ্যুৎ বৰদলৈ এই কথা আমি পূৰ্বতে কৈ আহিছিলো নিউ গুৱাহাটী দীপ্লু ৰঞ্জন শৰ্মাক এইখিনিতে এটা অংক আছে বিজেপিৰ আজি কিছুদিনৰ পূৰ্বলৈকে যদি প্ৰদ্যুৎ বৰদলৈ দিছপুৰত বা প্ৰদ্যুৎ বৰদলৈ যদি বিজেপি যোগদান নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো দীপ্লু ৰঞ্জন শৰ্মাক দিছপুৰ দিলেহেঁতেন তেনেকুৱা ধৰণৰ এটা কথা বতৰা চলি আছিল কিন্তু এতিয়া নিউ গুৱাহাটী দি দিয়া হ'ল দীপ্লু ৰঞ্জন শৰ্মাক নিউ গুৱাহাটী দিলে গুৱাহাটী চেণ্ট্ৰেলত বিজয় কুমাৰ গুপ্তাক দিয়া হ'ল এবাৰ আহিছো আমি গুৱাহাটী চেণ্ট্ৰেলত বিজয় কুমাৰ গুপ্তা জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা বৰক্ষেত্ৰী নাৰায়ণ ডেকা নলবাৰী জয়ন্ত মল্ল বৰুৱা টিহু চন্দ্ৰ মোহন পাটোৱাৰী নাপাব বুলি বহুতে কৈছিল কিন্তু অৱশেষত টিহু চন্দ্ৰ মোহন পাটোৱাৰীকে দিয়া হ'ল তামুলপুৰ এছটি বিশ্বজিৎ দৈমাৰী গুৰেশ্বৰ ভিক্টৰ কুমাৰ দাস টংলা বিকন চন্দ্ৰ ডেকা চিপাঝাৰৰ পৰা পৰমানন্দ ৰাজবংশী আকৌ এবাৰ ইমান প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠাৰ পিছতো পৰমানন্দ ৰাজবংশীকে চিপাঝাৰৰ পৰা দিয়া হ'ল মঙলদৈ নীলিমা দেৱী জাগিৰোড এছচি পীযুষ হাজৰিকা মৰিগাঁও ৰমাকান্ত দেউৰী ধিং মুকুট কুমাৰ দেৱনাথ সামগুৰি অনিল শইকীয়া অৱশেষত তেওঁ টিকট পাইছে সামগুৰিৰ পৰা বৰহমপুৰৰ পৰা জিতু গোস্বামী নগাঁও বটদ্ৰৱা ৰূপ শৰ্মা ৰহা এছচি শশীকান্ত দাস সদ্য তেওঁ বিজেপি যোগদান কৰিছে কেতিয়াবাই তেওঁ কংগ্ৰেছৰ থাকিয়ে তেওঁ যিহেতু বিজেপি সমৰ্থন কৰি আহিছিল সেইগৰাকী শশীকান্ত দাসক অৱশেষত ৰহা দিয়া হৈছে হোজাই শিলাদিত্য দেৱ লামডিং শিবু মিশ্ৰাক অৱশেষত দিয়া হৈছে লামডিঙৰ পৰা দিয়া হৈছে ঢেকিয়াজুলি অশোক সিংঘাল বৰচলা ঋতুবৰণ শৰ্মা নাম ওলাই আছিলে গতিকে তেওঁকে দিয়া হৈছে ৰঙাপাৰা কৃষ্ণ কমল তাঁতী নদুৱাৰ পদ্ম হাজৰিকা বিশ্বনাথ পল্লৱ লোচন দাস বিহালী এছচি মুনীন্দ্ৰ দাস গহপুৰ উৎপল বৰা বিপুৰীয়া ভূপেন বৰাক দিয়া হ'ল বিপুৰীয়াৰ পৰা ভূপেন বৰাক দিয়া হ'ল ৰঙানদী ঋষিৰাজ হাজৰিকা লখিমপুৰ মানৱ ডেকা ঢকুৱাখনা এছটি নৱকুমাৰ দলে ধেমাজি ৰণোজ পেগু জোনাই ভূপেন পেগু শদিয়া বলিন চেতিয়া ডুমডুমা ৰূপেশ গোৱালা মাৰ্ঘেৰিটা ভাস্কৰ শৰ্মা দিগবৈ সুৰেন ফুকন মাকুম সঞ্জয় কিষাণ তিনিচুকীয়া পুলক গোহাঁই চাবুৱাল আহুৱাল বিনোদ হাজৰিকা
ডিব্ৰুগড় প্ৰশান্ত ফুকন, খোৱাঙত চক্ৰধৰ গগৈ, দুলিয়াজান ৰামেশ্বৰ তেলী, টিংখং বিমল বৰা, নাহৰকটীয়া তৰংগ গগৈ, সোণাৰী ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰা সুৰুজ দিহিঙীয়া, ডিমৌ সুশান্ত বৰগোহাঁই, মাজুলী SC ভূপেন গাম, যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী, মৰিয়নি ৰূপজ্যোতি কুৰ্মী, তিতাবৰ ধীৰাজ গোৱালা, গোলাঘাট অজন্তা নেওগ, দেৰগাঁৱৰ পৰা দিয়া হৈছে মৃদুল কুমাৰ দত্তক দেৰগাঁৱৰ পৰা দিয়া হৈছে, খুমটাই মৃণাল শইকীয়া, সৰুপথাৰ বিশ্বজিৎ ফুকন, বোকাজান ST সূৰ্য ৰংফাৰ, হাওৰাঘাট লুনচিং তেৰং, ডিফু নিচৌ তেৰাংপি, ৰংখাং তুলিৰাম ৰংহাং, আমৰি হাবে তেৰং, হাফলং ৰূপালী লাংথাচা, লক্ষীপুৰ কৌশিক ৰায়, উদাৰবন্দ ৰাজদীপ গোৱালা, কাটিগড়া কমলাক্ষ দেৱ পুৰকাষ্ট, বৰখলা কিশোৰ নাথ, শিলচৰ ৰাজদীপ ৰয়, ধলাই অমিয় কান্তি দাস, হাইলাকান্দি মিলন দাস, কৰিমগঞ্জ উত্তৰ সুব্ৰত ভট্টাচাৰ্য, পাথাৰকান্দি কৃষ্ণেন্দু পাল, ৰামকৃষ্ণ নগৰ SC বিজয় মালাকাৰ। এতিয়া আহিছো কোনে টিকট নাপালে। নিউ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ডিপ্লু ৰঞ্জন শৰ্মাক দিয়া হল, দিছপুৰত অতুল বৰাই নাপালে, তেওঁ যথেষ্ট বিচাৰি আছিল, তেওঁ অতুল বৰাই এতিয়া খুবেই অসন্তুষ্ট, সেয়া আমি পাছত কম। বিপুৰীয়াত অমিয় কুমাৰ ভূঞাই টিকট নাপালে, ভূপেন বৰাই বিজেপি যোগদান কৰাৰ লগে লগে সন্মানে তেওঁক টিকট দিয়া হ'ব বুলি কোৱাৰ পিছতে অমিয় কুমাৰ ভূঞাৰ যে টিকট কটা যাব সেয়া তেতিয়া অৱশ্যম্ভাৱী আছিল, গতিকে তেওঁৰ টিকট কটা গ'ল। বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, তেওঁ টিকট নাপালে, পলাশবাৰীত হেমাংগ ঠাকুৰে নাপাব বুলি পূৰ্বতে মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈ দিছিল। বোকাজান ডাক্তৰ নুমল মুমিন, হাফলঙত নন্দিতা গাৰ্লুচাই নাপালে, শিলচৰত দীপায়ন চক্ৰৱৰ্তী, হাজত সুমন হৰিপ্ৰিয়াই নাপালে, ক'তো নাপালে। ডিফুত বিদ্যা সিং ইংলেং, বিহালীত দিগন্ত ঘাটোৱাল, হোজাইত ৰামকৃষ্ণ ঘোষ, গতিকে এই কেইগৰাকীয়ে টিকট নাপালে। আকৌ এবাৰ কৈছো কোনে টিকট নাপালে। নিউ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁৰ জেগাত ডিপ্লু ৰঞ্জন শৰ্মাক দিয়া হল, দিছপুৰত অতুল বৰা, তেওঁৰ জেগাত প্ৰদ্যুৎ বৰদলৈক দিয়া হল, বিপুৰীয়াত অমিয়া কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিলে, অমিয়া কুমাৰ ভূঞাৰ ঠাইত এতিয়া ভূপেন বৰাক দিয়া হল। তাত অৱশ্যে কেইবাগৰাকীও প্ৰাৰ্থী প্ৰত্যাশী আছিল, কিন্তু তেওঁলোকক এক প্ৰকাৰ আঁতৰাই বা তেওঁক ইতিমধ্যে কলোৱে আমি ভূপেন বৰাক দিয়া হৈছে। ভূপেন বৰাক লৈ তাত যিসকল লোক তেওঁলোকো অসন্তুষ্ট আছিলে, ইমান দিনে তেওঁলোকে ভূপেন বৰা যিহেতু কংগ্ৰেছী বুলিয়ে তেওঁলোকে বিৰোধিতা কৰি আহিছিল, হঠাৎ যেতিয়া বিজেপি যোগদান কৰি এতিয়া বিপুৰীয়াৰ পৰা তেওঁ নিৰ্বাচন খেলিব, গতিকে যথেষ্ট ৰোমাঞ্চকৰ হৈ পৰিব এতিয়া বিপুৰীয়া। তাতে ভূপেন বৰাৰ সন্মুখত আছে কংগ্ৰেছৰ নাৰায়ণ ভূঞা, ৰাম ভূঞা, গতিকে তেওঁ বন্ধু, এটা সময়ৰ সতীৰ্থ, গতিকে সেইখন যুঁজ যথেষ্ট লক্ষণীয় হ'ব। পলাশবাৰীত হেমাংগ ঠাকুৰীয়াক নিদু বুলি পূৰ্বতেই কৈ দিয়া হৈছিলে, কেতিয়াবাই কৈ থৈছে মুখ্যমন্ত্ৰীয়ে। বোকাজানত ডাক্তৰ নুমল মুমিন, তেওঁকো দিয়া নহল, হাফলঙত নন্দিতা গাৰ্লুচা, শিলচৰত দীপায়ন চক্ৰৱৰ্তীক দিয়া নহল, হাজত সুমন হৰিপ্ৰিয়া, কথা ওলাইছিলে যে সুমন হৰিপ্ৰিয়া ৰঙিয়াত বিচাৰিব পাৰে, বা তেওঁ কোৱাই হৈছিলে যে প্ৰধানমন্ত্ৰীগৰাকীক মাত্ৰ সাক্ষাৎ কৰিছিলে। এই কথাবোৰ ৰাজনৈতিক যিবোৰ গলি বা ৰাজনৈতিক যিবোৰ আলোচনা, সেই আলোচনাত স্থান পাইছিলে। গতিকে যিয়ে নহওক কিয় এতিয়া দিয়া নহল এই কেইগৰাকী লোকক, আৰু দিয়া হল কাক যদি আমি চাওঁ তেতিয়াহ'লে আকৌ এবাৰ যদি কৈ দিওঁ, গোলোকগঞ্জত অশ্বিনী ৰয় চৰকাৰক দিয়া হৈছে, ধুবুৰীত উত্তম প্ৰসাদ, বীৰসিং জৰৱাত মাধৱী দাস, গোৱালপাৰাৰ পশ্চিম ST পবিত্ৰ ৰাভাক দিয়া হৈছে, দুধনৈত টংকেশ্বৰ ৰাভা, অভয়াপুৰীত ভূপেন ৰয়, বিজনেত অৰূপ কুমাৰ দেৱ, ভৱানীপুৰ সৰভোগ ৰঞ্জিত কুমাৰ দাস, মন্দিয়া বাদল চন্দ্ৰ আৰ্য, চমৰীয়া জ্যোৎস্না কলিতা, বকৌচৰাইগাঁও ৰাজুমেশ, পলাশবাৰী হিমাংশু শেখৰ বৈশ্য, ৰঙিয়াত ভৱেশ কলিতা, কমলপুৰত দিগন্ত কলিতা, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ। আমি যদি দিছপুৰ প্ৰসংগলৈ আহোঁ, হঠাৎ প্ৰদ্যুৎ বৰদলৈক দিয়া হৈছে, আৰু ঠিক সেইটো ভাবিয়ে থকা হৈছিলে যে প্ৰদ্যুৎ বৰদলৈ 3 দিনৰ আগতে তেওঁ এটা অজুহাত দেখুৱাই যিহেতু তেওঁ বিজেপিত যোগদান কৰিছে, অৰ্থাৎ তেওঁ যে ইয়াৰ পৰাই নিৰ্বাচন খেলিব, তেওঁ যে দিছপুৰৰ পৰাই নিৰ্বাচন খেলিব, তেওঁ যে টিকট পায়, তেওঁ যে নিৰ্বাচন খেলিব, তেওঁৰ যে পথ প্ৰশস্ত হৈছিলে, সেয়া তেতিয়াই বুজিব পৰা গৈছিলে যেতিয়া তেওঁ এটা সামান্যতম অজুহাত দেখুৱাই তেওঁ বিজেপিত যোগদান কৰিলে। অৱশ্যে যিয়ে নহওক কিয় তেওঁ যোগদান কৰিলে, তেওঁৰ কাৰণে সেই যিটো কাৰণ তেওঁ দেখুৱাইছিলে আসিফ নজৰক টিকট দিয়াক লৈ, সেইটো তেওঁৰ আত্মসন্মানত লাগিছিল, গতিকে আত্মসন্মানত আঘাত কৰাৰ বাবে তেওঁ যিহেতু এই দল ত্যাগ কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল। কিন্তু তেতিয়া তেওঁ এটা কথা কৈছে, তেওঁ একো বিচাৰি বিজেপিলৈ অহা নাই, কিন্তু আচৰিত কথা, তেওঁ একো নিবিচৰাকে দিছপুৰৰ 3 গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীক নাৰাজ কৰি প্ৰদ্যুৎ বৰদলৈক দিয়া হল। গতিকে যিয়ে নহওক কিয় নাৰাজ হৈছে, অতুল বৰা নাৰাজ হৈছে, মানৱ বৰা নাৰাজ হৈছে, জয়ন্ত কুমাৰ দাস, তেওঁ আজি বছৰ ধৰি তেওঁ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁক বাৰে বাৰে তেওঁক নাৰাজ কৰা হৈছে।
গতিকে আজি তেওঁলোকে এক জনসভা আয়োজন কৰি তিনিওগৰাকী একলগ হৈছে তেওঁলোকৰ সমৰ্থকসকলক লৈছে আজি তাৰিখত তেওঁলোকে আকৌ ক'ব বিচাৰিছে যদি আজি জয়ন্ত দাসক দিলেহেঁতেন অতুল বৰাই নিজে কৈছে যে মই সমৰ্থন আগবঢ়ালোহেঁতেন আজি তেওঁলোকে তিনিওগৰাকীক সমৰ্থন কৰাৰ কথা কৈছে যিয়ে নহওক কিয় অৱশেষত প্ৰদ্যুৎ বৰদলৈ এতিয়া মুখামুখি হ'ব মীৰা বৰঠাকুৰৰ সৈতে নিজৰে সতীৰ্থৰ সৈতে গতিকে এয়াই হৈছে ৰাজনীতি ইতিমধ্যে আমি কৈছো যিখন দীঘলীয়া তালিকা সেই তালিকাখন প্ৰকাশ পাইছে আকৌ এবাৰ যদি আমি তালিকা আধালৈকে যিহেতু ক'লো গতিকে আকৌ এবাৰ যাওঁ আমি নিউ গুৱাহাটী ডিপ্লুৰঞ্জন শৰ্মা গুৱাহাটী চেন্ট্ৰেল বিজয় কুমাৰ গুপ্তা বিজেপিকে দিয়া হৈছে গুৱাহাটী চেন্ট্ৰেলক লৈ বহু কেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু তেওঁলোকক নিদি দিয়া হ'ল বিজয় কুমাৰ গুপ্তাক জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা বৰক্ষেত্ৰী নাৰায়ণ ডেকা নলবাৰী জয়ন্ত মল্ল বৰুৱা টিহু চন্দ্ৰমোহন পাটোৱাৰী তামুলপুৰ এচি বিশ্বজিৎ দৈমাৰী অৱশ্যে মুখ্যমন্ত্ৰী এটা কথা কৈছিলে যে কিছুমান সমষ্টি আছে য'ত ৰাইজৰ কোনো অসন্তুষ্টি নাই ৰাইজে আগৰে প্ৰশংসা কৰি আছে তেওঁলোকৰ বিধায়কক লৈ তেওঁলোকৰ মন্ত্ৰীক লৈ গতিকে সেইবোৰ সমষ্টিত যি বিধায়ক বা মন্ত্ৰী আছে তেওঁলোকক পুনৰ টিকট প্ৰদান কৰা হ'ব কিন্তু যিয়ে নহওক কিয় আমাৰ হাতত থকা এয়া হৈছে 88টা সমষ্টি প্ৰাৰ্থিত্ব 88 জন প্ৰাৰ্থিত্ব নাম ইতিমধ্যে ঘোষণা কৰা হৈছে তাৰ ভিতৰত কোনে কোনে টিকট নাপালে আমি ইতিমধ্যে আপোনালোকক জনাই গৈছো আৰু এতিয়া আহিল অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকালৈ আজি সন্ধিয়া প্ৰকাশ হ'ব অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে অগপৰ টিকট কটা সকলক লৈ মন্তব্য অতুল বৰাই নকৰিলে বিজেপিৰ টিকট লাভকাৰী সকলক শুভকামনা দিলে গতিকে যেহেতু শীৰ্ষ নেতৃত্ব অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হৈছে গতিকে টিকট ক'ত কটা যাব তেওঁলোক আগৰে পৰা জানে গতিকে সেই সকলক কেনেধৰণে সন্তুষ্ট কৰিব লাগিব সেয়া তেওঁলোকৰ ভিতৰ চৰাৰ কথা মুঠৰ ওপৰত কথা হ'ল বিজেপি প্ৰাৰ্থী তালিকা অৱশেষত আজি ঘোষণা কৰা হ'ল আৰু যেনে ধৰণে আসলতে অংকবোৰ চলি আছিল ঠিক তেনে ধৰণে দেখিবলৈ পোৱা গ'ল কিন্তু যিয়ে নহওক কিয় এতিয়া লক্ষণীয় হ'ব কোন কেইটা সমষ্টি যথেষ্ট ৰোমাঞ্চকৰ খেল হ'ব আমি কৈছোৱে যে দিছপুৰত হ'ব বিপুৰীয়াত হ'ব পলাশবাৰীত হ'ব গতিকে এনেবোৰ সমষ্টিত আনকি যদি চোৱা যায় যোৰহাটত হৃদয়নাথ গোস্বামীক দিয়া হ'ল যোৰহাটতো কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল নতুন প্ৰজন্ম আছিলে নতুন মুখে আশা কৰিছিলে কিন্তু তেনেকুৱা নহ'ল গতিকে তথাপিতো পুৰণা এগৰাকী অভিজ্ঞ ব্যক্তিকে তেওঁলোকে দিলে বাৰু সমৰিয়া কথালে বকু ছয়গাঁও বা সমৰিয়া ইয়াত ৰাজুমেশ আৰু জ্যোৎস্না কলিতাক দিয়া হৈছে এফালে দিগন্ত কলিতা কমলপুৰে দিয়া হৈছে আৰু ডিপ্লুৰঞ্জন শৰ্মাক লৈও কিন্তু নিউ গুৱাহাটী যথেষ্ট চাব লগা এটা কথা হ'ব গতিকে কেনেধৰণে তেওঁলোকে আগবাঢ়িব সেইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা হ'ব আৰু এইফালে আমাৰ হাতত চিপাঝাৰক লৈ বহুখিনি কথা চলিছিল চিপাঝাৰৰ পৰমানন্দ ৰাজবংশী চিপাঝাৰত আকৌ এবাৰ পৰমানন্দ ৰাজবংশীকে দিয়া হৈছে য'ত নেকি তাত দলীয় কৰ্মীসকল সতীৰ্থসকল বা তাত যিখিনি স্থানীয় লোক আছে তেওঁলোকে বিভিন্ন কাৰণত আসলতে ইয়াৰ বিৰোধিতা কৰি আহিছিলে কিন্তু অৱশেষত তেওঁকে দিয়া হৈছে এফালে মৰিয়নিত ঠিকে আছে ৰূপজ্যোতি কুৰ্মীক আগত তেওঁক দিব বুলি সকলোৱে জানিছিলে নাজিৰাত ময়ূৰ বৰগোহাঁই তেওঁক দিয়া হৈছে ডিমৌ সুশান্ত বৰগোহাঁইকে দিয়া হৈছে এফালে ডিব্ৰুগড়ত একেই প্ৰশান্ত ফুকনকে দিয়া হৈছে ডুমডুমা মাৰ্ঘেৰিটা এইখিনি কথা আমি ইতিমধ্যে কৈছোৱে ধেমাজি এছ টি ৰণোজ পেগুকে দিয়া হৈছে লখিমপুৰ একে মানৱ ডেকাকে দিয়া হৈছে গতিকে এইখিনি আছিলে তালিকা ৰমাকান্ত দেউৰী মৰিগাঁৱত গতিকে তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ কমপ্লেইন নাছিলে অভিযোগ নাছিলে বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কৈছে গতিকে এই সকল লোকক ইয়াৰ পৰাই দিয়া হৈছে এয়া আছিলে বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত প্ৰাৰ্থী তালিকা আহি পৰিছে সন্ধিয়াৰ ভাগলৈ প্ৰকাশ পাব অসম গণ পৰিষদৰ প্ৰাৰ্থী তালিকা আৰু ইয়াৰ সৈতে বিদায় লৈছো